We all are known to Orion Academy English Medium School, but it is the campus 2 of Orion Academy, which is an Assamese medium school. Aru ei school khon notun khoi protistare reopening kora hoise amar North Mazgaon. Aru eya hokolue satro satri aru hokolu শিক্ষক লগতে মাছৰ লিডিং চৰণত আজি এই নতুন স্কুলখনৰ ওপেনিঙৰ প্ৰচেছ আৰম্ভণিত সকলোৱে গোট খাইছে এটা নতুন প্ৰতিশ্ৰুতিৰে যে এই স্কুলখনৰ অৰিয়েন একাডেমি ইংলিছ মিডিয়ামৰ স্কুল দৰে আগুৱাই যাওক সকলো ছাত্ৰ ছাত্ৰীৰ লগতে সকলো শিক্ষক আৰু সকলো গাৰ্জেন আহি একে ঠাইতে গোট হৈছে একেখনি ফাংচন অফ ইনগ্ৰেশ্যন আজি ইয়াতে আয়োজন কৰা হৈছে গতিকে সবিশেষ আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমে জানিবলৈ গৈ আছে আমি আমাৰ কেম্পাছটো আৰম্ভ কৰিবলৈ গৈ আছো আৰু আমাৰ এই নতুন সংস্কৰণত আপোনালোকে আমাৰ অসমীয়া মাধ্যমৰ এখন বিদ্যালয় পাব গতিকে আমি আনুষ্ঠানিকভাৱে আমাৰ আমন্ত্ৰিত অতিথি তথা ছাত্ৰ ছাত্ৰীসকলক আদৰি আনিবলৈ আমাৰ কৰ্তৃপক্ষক অনুৰোধ জনালো কাবাই কিবা কাৰণত পঢ়া শুনাই নকৰিলো সেই বোলে মোৰ ল'ৰা ছোৱালীটোক মই নপঢ়াম নেকি আজিকালি শিক্ষা দীক্ষা বিনা একোৱেই নহয় আজিকালি পুলিচত দৌৰাব গ'লেও দেখোন 4th গ্ৰেড চাকৰি কৰিব গ'লেও দেখোন মেট্ৰিক পাছ লাগি নালাগে জানো আমি অলপ সময় চলে আমাৰ Respected Principal Sir, Vice Principal Sir, dignitaries, parents and my dear loving brothers and sisters. Now we are going to chant the mantras and the mantras will be led by class 5 and 3 girls. Everyone get ready for mantras. Om Bhurvuvasvaha Tatsavidurvarenyam Vargo Devasya Dhimahi Dhiyo Yo Na Prachodayat Om Bhurvuvasvaha Tatsavidurvarenyam Vargo Devasya Dhimahi Dhiyo Yo Na Prachodayat Om Bhurvuvasvaha Tatsavidurvarenyam Vargo Devasya Dhimahi Dhiyo Yo Na Prachodayat. We are gathering together unto Him. If you are happy and you know it and you really want to
এয়া হৈছে সকলো আমাৰ শিক্ষক শিক্ষয়িত্ৰী অফ অৰিয়ন একাডেমি এয়া ইংলিছ মিডিয়াম আৰু লগতে অসমীয়া মিডিয়াম স্কুলৰ শিক্ষক আৰু শিক্ষয়িত্ৰী লগতে সকলো মেনেজিং টিম ইয়াতে উপস্থিত আছে আমাৰ দীপময় চক্ৰৱৰ্তী আৰু অপূৰ্ব ছাৰক আচলতে আমাৰ সকলোৰে এটা সপোন আছে সেই সপোনটো বেলেগ একো নহয় আমি সমাজৰ হকে কিবা এটা কৰিব বিচাৰোঁ আৰু সেই সমাজৰ হকে কিবা এটা কৰিব খোজাৰ যি আমাৰ মন সেই মনটোৰ আহ্বানতে এনেকুৱা ধৰণৰ বিদ্যালয়সমূহৰ লগত আমি জড়িত হৈছোঁ আৰু আমাৰ লগত এটা ডাঙৰ টিমে কাম কৰি আছে মই সকলোকে জনাব বিচাৰিছোঁ এয়া হৈছে ৰিজু দে ঢোল পকৰাজাৰ ল'ৰাটো দেখিবলৈ সৰু মনটো বহুত ডাঙৰ খুব ধুনীয়া ধুনীয়া কাম কৰে বিশেষকৈ বঙাইগাঁৱত হোৱা যিমানবিলাক টিচাৰ্ছ ট্ৰেইনিং আছে তো সেইবিলাক আচলতে আমাৰ এই ৰিজু ছাৰ দীপময় ছাৰ বিশেষকৈ আমাৰ অপূৰ্ব ছাৰ তেওঁলোকেই চলায় এই গোটেই কামখিনি অপূৰ্ব ছাৰৰ ঘৰ নলবাৰী মানুহজন দেখাত যেনেকুৱা শান্তশিষ্ট সমাহিত ঠিক সাগৰখনৰ দৰে তেওঁৰ গভীৰতাটো আমি বাহিৰৰ পৰা চাই দেখিব নোৱাৰোঁ তাৰমানে দীপময় ছাৰৰো একে ছটা বম বৰা ধমাকা এতিয়া মই পৰিচয় কৰাই দিলোঁ সকলোকে যে আপোনালোকৰ এই স্কুলখনৰ বেকত থাকিবলগীয়া আমি মানুহখিনি আমি আপোনালোকৰ ল'ৰা ছোৱালীসকলৰ লগত আছোঁ সদায় আছোঁ আমি হয়তো প্ৰত্যক্ষভাৱে ইয়াত ক্লাছ নল'বও পাৰোঁ হয়তো কেতিয়াবা সময় সুযোগ মিলিলে দুই এটা ক্লাছ আমিও ল'ম কিন্তু আমি ইয়াৰ বেকত আছোঁ আমি গোটেইখিনি আপোনালোকৰ আজিৰ পৰা আৰু এইখনেই হৈছে আমাৰ অৰিয়ন একাডেমি কেম্পাছ 2 এছএমএছ মিডিয়াম স্কুল যোনখন আমাৰ লোকেটেড হয় একদম আমাৰ মাজগাঁও ষ্টেচনৰ নিচেই কাষত আৰু যদি আপোনালোকে ফাৰ্ডাৰ ডিটেইলছ আপোনালোকক লাগে আৰু যদি এডমিশ্যন ল'ব বিচাৰে তেন্তে স্ক্ৰীণত দিয়া নম্বৰত কণ্টেক্ট কৰিব ধন্যবাদ